মই মানে হিৰো আৰু ইহঁতে মোৰ হিৰোইন হয়। আৰু যিহেতু আমাৰ নিউ প্ৰজেক্ট চলি আছে গতিকে আমাৰ প্ৰজেক্টত তেওঁ আছে গতিকে মই মানে হিৰো আৰু ইহঁতে মোৰ হিৰোইন হয়। মই প্ৰথম চান্স পাইছোঁ আৰু মোৰ কাৰণে বহুত ভাল লাগিছে আৰু মই মনোৰঞ্জন দিব খুজিছোঁ যে অসমবাসী ৰাজ্যৰ এটা মনোৰঞ্জন সিও পপুলাৰ মই পপুলাৰ বুলি মানুহে কয়, কিন্তু মই একচুৱেলি নাজানো। কিন্তু আজি ভাগ্য ভাল যে দুইজনী আমাৰ একেলগে পঢ়িছোঁ। এতিয়ালৈকে শেষ কৰিব পৰা নাই, ৰাতি হৈ গ'ল, 7টা পাৰ হৈ গ'ল, এতিয়ালৈকে আমি মানে আমাৰ শ্বুটটো এতিয়া শেষ হোৱা নাই। গতিকে আশা কৰোঁ বহুত ভাল হ'ব বুলি আশা কৰিছোঁ। ফাইনেলি যিহেতু আমাৰ লগত আজি গোটেই দিন কষ্ট কৰিলে, কেনেকুৱা লাগিছে আপোনাৰ? মোৰ আজি যে মোৰ লগত শ্বুটটো কৰিলে কেনেকুৱা লাগিছে? মোৰতো বহুত ভাল লাগিলে, ইমানখিনি মানুহ আহিছে, ভাল লাগিছে আৰু বহুত আৰ্টিষ্টবিলাক আছে এই চিনেমাখনত। গতিকে সকলো আদৰি ল'ব বুলি আশা থাকিলে আৰু মই সেইটোৱে বিচাৰোঁ যাতে সকলোৱে আগুৱাই ল'ব আৰু সেইটো বিচাৰোঁ। আৰু যদি মোৰ ভিডিঅ'যোৰ ভাল লাগে আৰু আপোনালোকে শ্বেয়াৰ কমেণ্ট লাইক সকলোৱে কৰিব। চুকুৰি জয় অসম মোৰ এইটো পেজ হয়। আৰু আপোনাৰ কি পেজ আছিলে? এইটো কৰিশ্মানাথ নাগাৰ নাম, কৰিশ্মানাথ নাগাৰ কি আছিলে, সেইটো ফ'ল' কৰিব সকলোৱে। বাজাৰ কৰবা যাবা নৰি যিহে বস্তুৰ দাম, শুনিলে সৰি পৰে কপালৰে ঘাম। পচা পচা আলু গুটিৰ হাতীৰ সমান দাম, দিন হাজিৰা কৰি আমি কেনেকে কিনি খাম। 4-5টা পৰিয়াল দুখৰ সীমা নাই, কিবাকে চলি আছো ৰোজৰ মূৰত খাই। কি কৈছি চৰকাৰে ইমান সোপা টকাৰে বঢ়াই বস্তুৰ দাম। এই জাংগৈ ৰে জাংগৈ ৰে জাংগৈ ৰে ভাইহঁত 30-40 এৰি জাংগৈ ৰে জাংগৈ ৰে ভাইহঁত ঘৰ বাৰী এৰি গুচি জাংগৈ ৰে। গতাই দিনটো হাজিৰা কৰি 100 টাকা পাই, চাউল কিনিম নে আঞ্জা কিনিম টেনচন বাঢ়ি যায়।